আচলতে ভাগৱতৰ ধাৰা দুটা মই আগতো কৈছিলোঁ। এটা হৈছে জ্ঞান ভাগৱত, এটা হৈছে শ্ৰৱণ ভাগৱত। আপোনালোকে যিটো ভাগৱত পঢ়িছে এয়া হৈছে শ্ৰৱণ ভাগৱত। কিন্তু সন্তৰ সং লোৱাৰ লগে লগে মই পবিত্ৰ হ'লোঁ। সেইকাৰণে মই আজি উচ্চ স্তৰে ঘোষণা কৰিলোঁ, সংল সংল সন্তৰ সংল। সন্তৰ সংগত সদায় সুবাসনা আৰু দুষ্টৰ সংগত সদায় দুৰ্বাসনা। শ্ৰীকৃষ্ণই এই ধৰাধামৰ পৰা যোৱাৰ পিছত ধৰ্মই ক'ত আশ্ৰয় ল'লে? আমি যে ধৰ্ম ধৰ্ম বুলি কৈ আছোঁ, এই ধৰ্মই ক'ত আশ্ৰয় ল'লে? ভগৱান কৃষ্ণ থকালৈকে ধৰ্ম আছিলে। তাৰপৰা কলিকাল আহিল, ধৰ্মই ক'ত আশ্ৰয় ল'লে? লগে লগে পুতে উত্তৰ দিছে, হে ঋষি সমাজ, মহাপ্ৰভু শ্ৰীকৃষ্ণ যেতিয়া এই ধৰাধামৰ পৰা গুচি গ'ল আৰু লগে লগে ভগৱন্তৰ সকলো তেজ ভাগৱতত খোদিত হ'ল, সকলো শক্তি ভাগৱতত খোদিত হৈ আছে। তোমালোকে যদি ঐকান্তিকভাৱেৰে কায় মানুহ বাক্য একত্ৰিত কৰি যদি নিদিধ্যাসনত বহি ভাগৱত যদি তত্ত্ব আয়ত্ত কৰিব পাৰা, তেতিয়া তোমালোকে নিশ্চয় মোক এই ভাগৱতৰ মাজতেই দেখা পাবা। এয়াই হৈছে ভাগৱত তত্ত্ব। মই বৰ বেছি কথা ক'বলৈ ইচ্ছা কৰা নাই। আপোনালোকে ভাগৱত শুনিবলৈ বৰ আগ্ৰহে ৰৈ আছে। মই ইয়াৰ ভিতৰতে এটি অকণমান তত্ত্ব কথা এটা কৈ পেলাই আমাৰ ভাগৱতৰ কথা আমি সামৰণি মাৰিব বিচাৰিছোঁ। আচলতে ভাগৱতৰ ধাৰা দুটা মই আগতো কৈছিলোঁ। এটা হৈছে জ্ঞান ভাগৱত, এটা হৈছে শ্ৰৱণ ভাগৱত। আপোনালোকে যিটো ভাগৱত পঢ়িছে এয়া হৈছে শ্ৰৱণ ভাগৱত। ৰাজা পৰীক্ষিতে যি ভাগৱত কৈছিল, ৰাজা পৰীক্ষিতক যি ভাগৱত কৈছিল শুকমুনিয়ে, সেয়া হৈছে জ্ঞান ভাগৱত। নৈমিষাৰণে সুতে যি ভাগৱত কৈছে সেয়া হৈছে শ্ৰৱণ ভাগৱত। ধাৰা দুটাৰ কোনটোৰ কি লক্ষণটো জানিব লাগিব। জ্ঞান ভাগৱতৰ পৰা মুক্তি লাভ কৰিব পাৰে, শ্ৰৱণ ভাগৱতৰ পৰা সৎসংগ লাভ কৰিব পাৰে। আৰু মানৱ জীৱনত যেতিয়ালৈকে সৎসংগ লাভ কৰা নাযায়, জীৱনৰ কল্যাণ সাধন কেতিয়াও হ'ব নোৱাৰে। সৎসংগ লাভ কৰিবই লাগিব। মই সৎসংগৰ ওপৰত এটি কথা কৈ মোৰ বক্তব্য সামৰণি মাৰিব বিচাৰিছোঁ। সৎসংগই ক'লৈ লৈ যাব পাৰে? এবাৰ এটি গোবৰুৱাই গোবৰ খুচৰি আছে ৰাস্তাত। সদায় খুচৰি থাকে গোবৰ। তাৰ 20টা খুচৰাই যেতিয়া কাম, সি সদায় 20টাকেই খুচৰি থাকে। সেই ৰাস্তাটোৱেদি তাৰ নিচিনা একে জীৱ সেই ৰাস্তাটোৱে সদায় অহা যোৱা কৰি থাকে। গোবৰুৱাৰ কিন্তু দেখি থাকে সদায়, মাত বোল নকৰে। কিন্তু সদায় অহা যোৱা কৰাৰ দেখি গোবৰুৱাৰ মন গ'ল যে মোৰ লগত দেখাত একে সাদৃশ্য আছে, কিন্তু মোৰ কৰ্মস্থল এয়া, আৰু এই একে সাদৃশ্য থকা এই জীৱটো ক'লৈ যায়? অনুসন্ধিশ্য মনটো আহিল, জানিবৰ কাৰণে হাবিয়া আহিল। লগে লগে গোবৰুৱাই গোবৰৰ পৰা ওলাই আগভেটি ধৰি ইটো জীৱক সুধিলে। ইটো জীৱৰ নাম হৈছিলে ভোমোৰা। দেখিবলৈ একে, সাদৃশ্য আছে, কিন্তু কৰ্ম বেলেগ। গোবৰুৱাই যেতিয়া সেই ভোমোৰাক আগভেটি ধৰি সুধে, হেৰা তোমাৰ লগত দেখোন মোৰ সাদৃশ্য আছে, আজিৰ পৰা তোমাক মই বন্ধু পাতিছোঁ, তুমি মোক বন্ধু স্বীকাৰ কৰিবানে? ভোমোৰাই ক'লে, হ'ব, তোমাক মই বন্ধু স্বীকাৰ কৰিছোঁ। তেতিয়া বন্ধু স্বীকাৰ কৰিলে। কৰাৰ লগে লগে ক'লে যে হেৰা তোমাৰ লগততো মোৰ সাদৃশ্য আছে বন্ধু বোলে আছে। তুমি সদায় ক'লৈ যোৱা? মই সদায় চাই থাকোঁ। মইতো ইয়াতে থাকোঁ, তুমি দেখিছাই গোবৰ খুচৰি ফুৰোঁ। তুমি ক'ত যোৱা? তোমাৰ কৰ্মক্ষেত্ৰ ক'ত? মোৰ কৰ্মক্ষেত্ৰ ইয়াত। গোবৰুৱাই কৈছে, ইটো বন্ধু তোমাৰ কৰ্মক্ষেত্ৰ ক'তনো? বোলে মোৰ কৰ্মক্ষেত্ৰখন বহুত দূৰত। বোলে তোমাৰ কৰ্মক্ষেত্ৰখন মোক এদিন দেখুৱাবানে? তেতিয়া আজি যেতিয়া তুমি মোৰ বন্ধু হ'লা, নিশ্চয় তোমাক মই কৰ্মক্ষেত্ৰলৈ লৈ যাম। কাইলৈ প্ৰভাততে তুমি সাজি কাচি ওলাই থাকিবা। মই যেতিয়া যাম
যাওঁতে তোমাক ইয়াৰ পৰা মই লগত লৈ যাম আৰু মোৰ কৰ্মক্ষেত্ৰখনত তোমাক দেখুৱামগৈ। পিছদিনাখন গোবৰুৱাই আৰু সাজি কাচি ওলাই আছে আৰু এনেতে সিফালৰ পৰা ভোমোৰা আহিল। আহি যেতিয়া ভোমোৰা সেইখন পালে, গোবৰুৱাক লগত লৈ ভোমোৰা গৈ আছে বহুত দূৰ এখন সৰোবৰ আছে, সৰোবৰত দেখুৱাই তাত পদুম ফুল ফুলি আছে। গোবৰুৱাই ভোমোৰাই ক'লে, বন্ধু মোৰ কৰ্মক্ষেত্ৰ এইখন, আৰু আজি তোমাৰ যিমান মন যায় সিমান তুমি এই ফুলত পৰি মধু পান কৰা, আৰু এই বিনন্দীয়া সংসাৰখন কিমান ধুনীয়া, তুমি ইয়াৰ পৰা পৰি এবাৰ চোৱাচোন। কিন্তু বন্ধু আজি মোৰ এটা বিশেষ কাম আছে, তুমি ইয়াতে মধুপান কৰি থকা, মই সময়ত আহি তোমাক লৈ যামহি। মই এটা বেলেগ কামত যাব লগা হৈছে আৰু সময়ত আহিম। এই বুলি গোবৰুৱাক তাতে থৈ ভোমোৰাই উৰা মাৰি নিজৰ বেলেগ কামত গুচি গ'ল। গৈ নিজৰ কাম কৰি থাকোঁতে বেলি লহৰিয়ালে, বেলি পৰিল, ভোমোৰাই পাহৰি থাকিলে। এনেতে যেতিয়া বেলি পৰাৰ পিছত মনত পৰিল, তেতিয়া ভোমোৰা দুৰন্ত গতিত গৈছে বন্ধুক বিচাৰি। কিন্তু কি হ'ব, দৈব্যৰ দুৰ্বিপাক আছিল, বেলি পৰাৰ লগে লগে পদুমবিলাক জাপ খাই গুচি যায়। পদুম যেতিয়া জাপ খাই গ'ল, তাৰ ভিতৰতেই ভোমোৰাটো গোবৰুৱাটো সোমাই থাকিল। আৰু ভোমোৰাই গৈ বন্ধু 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 বুলি ইমান চিঞৰিলে, কিন্তু ক'তো বন্ধুক নাপালে। কান্দি কাটি ভোমোৰাই ব্যাকুল হৈ তাতেই ৰাতিটো কটালে। পিছদিনা ৰাতি যেতিয়া পুৱাল, ৰজাৰ পুৰোহিতে আহি সেই পদুম ফুল ছিঙিবলৈ আহিল, আৰু পদুম ফুল ছিঙি নিওঁতে গোবৰুৱা থকা পদুম পালো ছিঙি লৈ গুচি গ'ল। যেতিয়া সূৰ্য ওলাল, ফুলবিলাক মেল খালে, ভোমোৰাই বন্ধুক বিচাৰি প্ৰতিপা ফুলতে পৰি বন্ধু বন্ধু বুলি কাতৰেৰে চিঞৰিবলৈ আৰম্ভ কৰিলে, কিন্তু বন্ধুক ক'তো নাপালে। ভোমোৰায়ো কান্দি কাটি ব্যাকুল হৈ আছে। বহু সময় বিচাৰি বিচাৰি প্ৰতিপা ফুল বিচাৰোঁতে এনেকৈ থাকোঁতে এবাৰ দেখিলে গংগাত এপাহ ফুল উটি গৈ আছে। তেতিয়া ভোমোৰাই ভাবিলে, কিজানি বন্ধুক এই ফুলপাহতে আছে। দুৰন্ত গতিত গৈ গংগাৰ উটি ফুৰা ফুলপাহৰ ওচৰ যেতিয়া পালে, হয় গোবৰুৱা ফুলপাহতে উটি উটি গৈ আছে আনন্দ মনেৰে। তেতিয়া ভোমোৰাই ক'লে, বন্ধু মোৰ সমান মহাপাপী এই সংসাৰত নাই। তুমি হেন বন্ধুক মই বিশ্বাসঘাতকতা কৰিলোঁ, কালি সময়ত তোমাক নিবহি নোৱাৰিলোঁ। যি বিশ্বাসঘাতকতাৰ কাৰণে তুমি মোক যি শাস্তি দিয়া, সকলো শাস্তি গ্ৰহণ কৰিবলৈ মই প্ৰস্তুত আছোঁ। তেতিয়া গোবৰুৱাই ক'লে, নহয় নহয় বন্ধু, মই আজিহে জানিলোঁ, মই এটা আছিলোঁ বিষ্ঠা খুচৰা পোক, সদায় গোবৰকে খুচৰি ফুৰোঁ। কিন্তু তোমাৰ নিচিনা এজন সন্তক লগ পোৱাৰ কাৰণে মোৰ কি হ'ল জানা বন্ধু, মই আজিহে জানিলোঁ, জীৱনত সন্তৰ সংগে শ্ৰেষ্ঠ। সকলো অসাৰ কিন্তু সন্তৰ সংহে সদায় প্ৰয়োজন। বোলে কি হ'ল, বোলে কি হ'ল জানা বন্ধু, তোমাক লগ পোৱাৰ লগে লগে মই বিষ্ঠা খুচৰাৰ পৰা আহি মধুপান কৰিলোঁ, মই মধু খাবলৈ পালোঁ। কোন দিনাখন কোন পুৰুষে মোৰ মধুপান কৰিবলৈ পাইছিল, কিন্তু তুমি সন্ত থকাৰ কাৰণে মই আজি মধুপান কৰিলোঁ। আৰু কি হ'ল জানা বন্ধু, বোলে কি হ'ল, বোলে যি ভগৱন্তক পাবৰ কাৰণে ঋষিমুনিসকলে হাজাৰ হাজাৰ বছৰ তপস্যা কৰে, সেই ঋষিমুনিৰ সকলে নেপোৱা ভগৱন্তৰ চৰণত মই গবা মাৰি ধৰিবলৈ পালোঁ। তাৰমানে পুৰোহিতে যেতিয়া ফুলপাহ লৈ গ'ল, ৰাতিপুৱা ভগৱন্তক পূজা কৰিলে, সেই পূজাৰ ফুলপাহ নি ৰজাক দিলে। ৰজাই শিৰতে লৈ পেলাই গংগা স্নান কৰিবলৈ আহিছিলে। একেলগে গংগা স্নান কৰোঁতে ফুলপাহ তাৰপৰা উটি গৈ আছে। তাৰপিছত কি হ'ল জানা বন্ধু, সেই ভগৱন্তক মই গভা মাৰি ধৰিবলৈ সুবিধাটো পালোঁ। আৰু তাৰপিছত
বোলে তাৰপিছত যি ৰজাক লগ কৰিবলৈ কিমান মানুহ ৰৈ থাকে দেখিছানে বাৰু? বোলে দেখিছোঁ। চন্তৰী চিপাহীৰ যিমান মানে অনুমতি ল'বলগীয়া হয়, মই কাৰো অনুমতি ল'ব লগা হোৱা নাই। মই গৈ ৰজাৰ থিতাতে শিৰত উঠিলোঁ। ৰজাক লগ পোৱাই নহয়, মূৰত উঠিবলৈ পালোঁ। আৰু কি হ'ল জানা বন্ধু? বোলে পৃথিৱীৰ ভিতৰত যিখন শ্ৰেষ্ঠ নদী গংগা, ৰজাৰ সৈতে একেলগে গংগাত স্নান কৰিলোঁ। আজিহে জানিলোঁ বন্ধু, সন্তৰ সংগ ল'লে কিমান উপকাৰ হয়। মই সেইকাৰণে আজি এইটো কথা মই ঘোষণা কৰিলোঁ যে মই আছিলোঁ বিস্তাত, কিন্তু সন্তৰ সংগ লোৱাৰ লগে লগে মই পবিত্ৰ হ'লোঁ। সেইকাৰণে মই আজি উচ্চ স্তৰে ঘোষণা কৰিলোঁ, সংল সন্তৰ সংল। সন্তৰ সংগত সদায় সুবাসনা আৰু দুষ্টৰ সংগত সদায় দুৰ্বাসনা। আমি ভাগৱত শ্ৰৱণ কৰিবলৈ আহিছোঁ, ইয়াত নিশ্চয় কোনোবা এজন যদি সন্ত দেখা পাইছোঁ, সেয়েহে আমাৰ পুণ্য হ'ব। অন্য হ'লেও আমি সেইকণ সুখ আমি লাভ কৰিব পাৰিম। মই বেছি কথা নকওঁ, আপোনাৰ ভাগৱতৰ কাৰণে ৰৈ আছে। ইমানকে কৈ আজি মই ভাগৱতৰ বক্তব্য আমি সামৰণি মাৰিছোঁ। আৰু লগে লগে গোবিন্দ মহাপ্ৰভুৰ চৰণত আমি প্ৰাৰ্থনা জনাইছোঁ, অসতু মা সৎগম হে প্ৰভু, সকলোকে অসতৰ পৰা সৎপথটো দেখুৱাই দিয়া। তমসু মা জ্যোতিগময় হে প্ৰভু, সকলোকে অন্ধকাৰৰ পৰা পোহৰৰ ৰাস্তাটো দেখুৱাই দিয়া। মৃত্যু মা মৃতংগময় হে প্ৰভু, সকলোকে অমৃতৰ সন্তান কৰি তোলা। ইয়াকেই কামনা কৰি আমাৰ থুলমূল বক্তব্য আমি সামৰণি মাৰিলোঁ। জয় গোবিন্দ।